নমস্কাৰ এছিয়া নিউজ অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছে মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আকৌ বিমান দুৰ্ঘটনা এইবাৰ স্থান উত্তৰ প্ৰদেশৰ কানপুৰ জানিব পৰা মতে আজি বিয়লি কানপুৰৰ কটৰি অঞ্চলৰ নাথু পৰুৱা গাঁৱৰ সমীপত এখন প্ৰশিক্ষণৰত বিমানে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱায় আৰু ফলত গাঁওখনৰ এখন পথাৰত বাগৰি পৰে আৰু এই ভয়ংকৰ দুৰ্ঘটনাত বিমানখনত থকা দুজন প্ৰশিক্ষাৰ্থী পাইলটৰ কৰুণ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাইছো আকৌ বিমান দুৰ্ঘটনা প্ৰায় সংঘটিত হৈ আহি আছে। বিমান দুৰ্ঘটনা বৃদ্ধি হৈ গৈছে। এইবাৰৰ স্থান উত্তৰ প্ৰদেশৰ কানপুৰ জানিব পৰা মতে বৃহস্পতিবাৰ অৰ্থাৎ আজি বিয়লি কানপুৰৰ কটৰি অঞ্চলৰ নাথু পৰুৱা গাঁৱৰ সমীপত এখন প্ৰশিক্ষণৰত বিমান হঠাৎ নিয়ন্ত্ৰণ আৰু ফলত গাঁওখনৰ এখন পথাৰত বাগৰি পৰে আৰু ভয়ংকৰ দুৰ্ঘটনাত বিমানখনত থকা দুজন প্ৰশিক্ষাৰ্থী পাইলটৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আমি সবিশেষ জনাবলৈ চেষ্টা কৰিছো। কানপুৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে প্ৰশিক্ষাৰ্থী দুই পাইলটৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। ইফালে এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু তদন্তকাৰী বিষয়া উপস্থিত হৈ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে এখন প্ৰশিক্ষণৰত বিমানখন হঠাৎ তীব্ৰ বেগেৰে পথাৰত বাগৰি পৰে আৰু এই দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোত এক হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হয় আৰু সেই স্থানতে বৃহৎ সংখ্যক গাঁওবাসীৰ সমাগম হয়। আকস্মিক এই দুৰ্ঘটনাৰ বাবে সমগ্ৰ গাঁওখন এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। আকৌ বিমান দুৰ্ঘটনা এইবাৰৰ স্থান উত্তৰ প্ৰদেশৰ কানপুৰ জানিব পৰা মতে বৃহস্পতিবাৰ অৰ্থাৎ আজিৰ দিনটোতে বিয়লি কানপুৰৰ কটৰি অঞ্চলৰ নাথু পৰুৱা গাঁৱৰ সমীপৰ এখন প্ৰশিক্ষণৰত বিমানে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱায় আৰু ফলত গাঁওখনৰ এখন পথাৰত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত বিমানখনত থকা দুজন প্ৰশিক্ষাৰ্থী পাইলটৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। কানপুৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে প্ৰশিক্ষাৰ্থী দুই পাইলটৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। ইফালে ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু তদন্তকাৰী বিষয়া উপস্থিত হৈ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত বৰ্তমান তদন্ত আৰম্ভ কৰিছে। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু সেই স্থানতে বৃহৎ সংখ্যক গাঁওবাসীৰো সমাগম হয়। আকস্মিক এই দুৰ্ঘটনাৰ বাবে সমগ্ৰ গাঁওখনত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হয়।